এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ এই মুহূৰ্তত বানাক্ৰান্তই এদিনত কি সাহায্য পাব লাগে সেই ৰিলিফ মেনুৱেল অনুসৰি সেই সাহায্য বানাক্ৰান্তই লাভ কৰা নাই বয়সস্থ লোকে এদিনত পাব লাগে 600 গ্ৰাম চাউল 100 গ্ৰাম গুড় বানাক্ৰান্তই প্ৰতিদিনে লাভ কৰিব লাগে 60 টকা আপুনি পাইছে না 60 টকা 18 বছৰ তলৰ ল'ৰা ছোৱালীয়ে 45 টকাকৈ পাব লাগে 18 বছৰ তলৰ ল'ৰা ছোৱালী কাপোৰ কানি বাবদ বানাক্ৰান্তৰ পৰিয়ালে পাব লাগে 1800 টকাকৈ বয় বস্তুৰ ক্ষতিৰ বাবদ লাভ কৰিব লাগে 2000 টকা চৰকাৰে প্ৰতিদিনে যোগান ধৰিব লাগে পশু খাদ্য মহৰ বাবদ এদিনত 5 কেজি গৰুক 4 কেজি পশু খাদ্য যোগান ধৰিব লাগে ছাগলী 1 কেজি ঘোঁৰাক 5 কেজি দানা যোগান ধৰিব লাগে চৰকাৰে ডাঙৰ পশুধনৰ বাবদ লাভ কৰিব লাগে 70 টকাকৈ সৰু হলে লাভ কৰিব লাগে 35 টকাকৈ আপুনি এই সাহায্য লাভ কৰিছে নাই চৰকাৰে নিয়ম অনুসৰি এই সাহায্য নিদিয়াৰ অভিযোগ উঠিছে ৰিলিফ মেনুৱেল অনুসৰি সাহায্য লাভ কৰিলে মই ক্ষমা খুজিম বুলি কৈছে অখিল গগৈ বানাক্ৰান্তই এদিনত কি সাহায্য পাব লাগে আৰু ৰিলিফ মেনুৱেল অনুসৰি বান সাহায্য দিয়া নাই বুলি প্ৰকাশ কৰিছে আমি পুনৰ স্ক্ৰিনত হেয়া দেখুৱাইছো বয়সস্থ লোকে এদিনত 600 গ্ৰাম চাউল পাব লাগে 100 গ্ৰাম গুড় পাব লাগে বানাক্ৰান্তই প্ৰতিদিনে 60 টকাকৈ লাভ কৰিব লাগে কেৱল হেয়াই নহয় 18 বছৰ তলৰ ল'ৰা ছোৱালী পাব লাগে 45 টকাকৈ কাপোৰ কানি বাবদ বানাক্ৰান্তৰ পৰিয়ালে পাব লাগে 1800 টকা বয় বস্তুৰ ক্ষতিৰ বাবদ লাভ কৰিব লাগে 2000 টকা চৰকাৰে প্ৰতিদিনে যোগান ধৰিব লাগে পশু খাদ্য মেনুৱেল অনুসৰি এতিয়ালৈকে কোনো মানুহক কেতিয়াও কোনো পৰ্যায়ত চৰকাৰে বান সাহায্য দিয়া নাই বান সাহায্যৰ ৰিলিফ মেনুৱেল অনুসৰি এজন বয়োজ্যেষ্ঠ মানুহক বানপানীত পৰা মানুহক বা ৰিলিফ কেম্পত থকা মানুহ এজনক এদিনত 600 গ্ৰাম চাউল আৰু 600 গ্ৰাম চিৰা দিব লাগে আৰু তেখেতক 75 টকা হাত খৰচ কৰিবলৈ দিব লাগে 75 টকা নহয় 60 টকা হাত খৰচ কৰিবলৈ দিব লাগে তেখেতক এদিনত 100 গ্ৰাম দাইল দিব লাগে আৰু 100 গ্ৰাম গুড় দিব লাগে মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছোঁ যে অসমৰ কোনোবা এটা বান শিবিৰত বা অসমৰ যিকোনো বানপীড়িত মানুহক যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে যে এদিনত এজন মানুহক গোটেই পৰিয়ালক নহয় এজন মানুহক 600 গ্ৰামকৈ চাউল দিছোঁ 100 গ্ৰামকৈ দালি দিছোঁ মিঠাতেলৰ কথা বাদেই দিলোঁ 600 গ্ৰামকৈ চিৰা দিছোঁ আৰু 100 গ্ৰামকৈ গুড় দিছোঁ যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'বাত ক'ব পাৰে মই প্ৰত্যাহ্বান জনাইছোঁ তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীৰ সন্মুখত ক্ষমা খুজিম অসমৰ মানুহৰ পৰিস্থিতি এনেকুৱা যে অসমৰ বান শিবিৰত থকা অথবা বানপানীত পৰা কোনোবা গাভৰু বোৱাৰী বা গাভৰু ছোৱালীয়ে আজিৰ দিনটোত পলিথিনত পায়খানা কৰি বানপানীলৈ পায়খানা দলিয়াই দিবলগীয়া পৰিস্থিতি হৈছে অসমৰ পৰিস্থিতি আজিৰ দিনটোত এইটো এটা গৰুৰ কাৰণে এদিনত 4 কেজি এটা মহৰ কাৰণে 5 কেজি এটা ছাগলীৰ কাৰণে 1 কেজি পশু খাদ্য আৰু এটা ঘোঁৰাৰ কাৰণে 5 কেজি পশু খাদ্য আৰু এটা গৰুৰ কাৰণে বা এটা মহৰ কাৰণে 75 টকা এক্সট্ৰাকৈ আকৌ সেই পৰিয়ালটোক দিব লাগে মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছোঁ যে যদি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ কোনোবা এটা গৰুৰ নামত কোনোবা এটা পৰিয়ালৰ এটা গৰুৰ নামত দৈনিক 4 কেজিকৈ যদি দানা দিছোঁ বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে মোৰ নাম অখিল গগৈ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা